আপোনালোকে জানে যে হুজাই জিলাৰ শিশু নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি পাই আছে আৰু এই লৈ আমচু হুজাই জিলা সমিতিয়ে সময়ে সময়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছোঁ, উদ্বিগ্নতা প্ৰকাশ কৰি আহিছোঁ। সেই সময়ছোৱাত আজি হুজাই জিলাৰ মানে ডবকা থানাৰ অন্তৰ্গত এখন গাঁৱত আলী আহমদ নামৰ এগৰাকী আধা মোল্লা, পদভ্ৰষ্ট আধা মোল্লাই এগৰাকী শিশুক যৌন নিৰ্যাতনৰ মানে চেষ্টা চলায়, যাৰ বিষয়ে পৰিয়ালৰ লোকক শিশুগৰাকীয়ে অৱগত কৰোৱাত স্থানীয় ৰাইজসকলে নিজৰ সামাজিক দায়িত্ব পালন কৰি মৌলানাগৰাকীক কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়ে। এই ক্ষেত্ৰত উক্ত গাঁৱৰ লোকসকলে যি সামাজিক দায়বদ্ধতা পালন কৰিছে তাৰ বাবে আমচু হুজাই জিলা সমিতিৰ ফালৰ পৰা আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমচু হুজাই জিলা সমিতিৰ ফালৰ পৰা হুজাই আৰক্ষীক দাবী জনাইছোঁ যে এই ধৰণৰ লম্পট চৰিত্ৰৰ যিসকল লোক আছে এইসকলক শিশু নিৰ্যাতনকাৰী যিসকল লোক আছে সেইসকলৰ বিৰুদ্ধে কঠোৰচে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে হুজাই জিলাত অন্যান্য লোকসকলৰ বাবে এই এক দৃষ্টান্ত হৈ থিয় হওক।